হয় নিশ্চয়কৈ আজি পুৱাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰ যোগে লংকাৰ উদালিত যি বৰ্বৰোচিত ঘটনা সংঘটিত হৈছিলে তাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাইছোঁ সেইখন চিকিৎসালয় যিখন উদালি চিকিৎসালয় সেই চিকিৎসালয়খনৰ যিটো কোটাত এই ঘটনাটো সংঘটিত হৈছিলে আৰু ভিডিঅ' জাৰ্ণালিষ্ট লক্ষ্যজ্যোতিয়ে দেখুৱাইছে যি আচবাবেৰে যি বাচনেৰে সেইগৰাকী চিকিৎসকক আক্ৰমণ কৰা হৈছিলে সেই বাচন দেখুৱাইছে কোটাটোৰ ভিতৰত এতিয়াও পৰি থকা সেই চিকিৎসাৰ সামগ্ৰীবিলাক পৰি আছে লণ্ডমণ্ড কৰিছিলে এই কোটাটোতে চিকিৎসকগৰাকীয়ে আত্মগোপন কৰিছিলে প্ৰাণ ৰক্ষাৰ বাবে সেইসকল উদণ্ড যুৱক যিসকল গুণ্ডাবাহিনী সেই গুণ্ডাবাহিনীৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এই কোটাটোত দুৱাৰ বন্ধ কৰি আবদ্ধ হৈছিলে চিকিৎসকগৰাকী নিজৰ প্ৰাণৰ মায়াত কিন্তু সেইসকল নিৰ্যাতনকাৰীয়ে গুণ্ডাবাহিনীয়ে সেইগৰাকী চিকিৎসকক ৰক্ষা নকৰিলে তেওঁক অতি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰিলে হাতৰ আগত যি পালে সেই বস্তুৰেই তেওঁৰ ওপৰত আক্ৰমণ কৰিলে মূৰত আক্ৰমণ কৰিলে পিঠিত আক্ৰমণ কৰিলে যাৰ পিছত এই ঘটনাটোৱে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে আৰু সমগ্ৰ যি সেই ঘটনাক তেওঁলোকে তীব্ৰ গৰিহণা দিছে তদন্তৰ দাবী জনাইছে আৰু ইতিমধ্যে 24জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ ঘটনাৰ লগত জড়িত আৰু বাকী যিসকল অভিযুক্ত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ হুজাই জিলা আৰক্ষী প্ৰশাসনে হুজাইৰ উপায়ুক্তই যথেষ্টখিনি তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু লংকাৰ যি উদালি সেই উদালিক বদনাম কৰা যিসকল লোক সেইসকল লোকৰ বিৰুদ্ধে স্থানীয় লোকসকলো জাঙুৰ খাই উঠিছে ইতিমধ্যে অসম জমিয়তৰ যিগৰাকী সম্পাদক আছিলে তেওঁ প্ৰাগ নিউজৰ আগত প্ৰকাশ কৰিছে যে এই সমাজখনে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে সামাজিক কাম কাজৰ পৰা তেওঁলোকক আঁতৰত ৰাখিব লাগে এই মুহূৰ্তত মোৰ লগত আছে উদালিৰে এগৰাকী সুসন্তান ডক্টৰ ৰহমত আলী যিগৰাকী দেশজুৰি পৰিচিত এগৰাকী ব্যক্তি মই তেওঁৰ কাষলৈ যাব বিচাৰিম কি ক'ব সমগ্ৰ উদালিবাসীৰ ক্ষীণত হৈছে দেশবাসীৰ আগত যি বৰ্বৰোচিত ঘটনা সংঘটিত হ'ল এগৰাকী চিকিৎসক যিগৰাকী চিকিৎসকে কোভিড ৰোগীৰ সেৱা আগবঢ়াইছিলে সেইগৰাকী চিকিৎসকে বন্ধ কোটাৰ ভিতৰত সোমায়ো নিজকে ৰক্ষা কৰিব নোৱাৰিলে কি ক'ব সেয়া অতিকৈ নিন্দনীয় সেয়া যিমানেই নিন্দা কৰি আছোঁ তথাপিও কম সেইসকল কালপ্ৰিটক যোৱাকালি ইতিমধ্যে 24জন আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু বাকী যিসকল আছে অতি সোনকালে আৰক্ষীয়ে আটক কৰিব আমি প্ৰশাসনক সদায় সহযোগ কৰিম প্ৰশাসনৰ লগত আছোঁ তথা আমাৰ এই কোভিড পৰিস্থিতিৰ লগত জড়িত কোভিড মহামাৰীৰ দৰে এটা এই পৰিস্থিতিত বৰ্তমান ভাৰতবৰ্ষ নহয় সমগ্ৰ বিশ্বৰ পৰিস্থিতি খুবেই অত্যন্ত বেয়া আৰু তেনে এটা পৰিস্থিতিক নিজৰ জীৱনটোৰ কথা নাভাবি নিজৰ সতি সন্তানৰ কথা নাভাবি যিসকল ডক্টৰ নাৰ্ছ বা অন্যান্য চাফাই কৰ্মীৰ পৰা আদি কৰি যিসকল মানুহ আমাৰ সেৱাত জড়িত হৈ আছে সকলোখিনি মানুহক যোৱাকালি যি আক্ৰমণৰ ঘটনাই অতিকৈ মৰ্মাহত কৰিছে আৰু সেয়া আমিও মৰ্মাহত হৈছোঁ আমিও দুখিত হৈছোঁ আমিও দুখ প্ৰকাশ কৰিছোঁ আমি অতি সোনকালে সেই যিসকল দুষ্কৃতিকাৰী আছে আমি তেখেতসকলক কাৰায়ত্ব প্ৰশাসনৰ সহযোগত কাৰায়ত্ব কৰিবলৈ সক্ষম হ'ম আমি তেখেতসকলক উদালি সমাজৰ পৰা একাগৰীয়া কৰি তেওঁলোকক ৰাখিম সমাজৰ কোনো কামত তেওঁলোক জড়িত হ'ব নোৱাৰিব যিসকলে সেই ঘটনাটো সংঘটিত কৰিছে তেওঁলোক আচলতে এই অঞ্চলৰ নহয় তেওঁলোক অলপ দূৰৰ ইয়াৰ পৰা 4-5-6 কিলোমিটাৰমান দূৰৰ তাৰ পৰা ফোন যোগে গাড়ী লৈ আহি এই অঞ্চলৰ মানুহখিনি তেতিয়া গমেই পোৱা নাছিল যেতিয়া কাৰফিউ চলি আছে 2টা বজাৰ পিছত ঘটনাটো সংঘটিত হৈছে তেতিয়া কাৰফিউ চলি আছিল আৰু তেনে সময়ত তেওঁলোকে সেই কাৰফিউৰ সুযোগ গ্ৰহণ কৰি আহি ডক্টৰক যি আক্ৰমণ কৰিলে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিছোঁ কিমান দুখ লাগিছে আৰু মই আজি এইখিনিতে আহিছোঁ এই গোটেই পৰিস্থিতি এইখিনি বুজ ল'বৰ কাৰণে ৰাজ্যবাসীক কি ক'ব কাৰণ উদালিৰ যি বদনাম হৈছে উদালিবাসীৰ ক্ষীণত হৈছে আপুনি ৰাজ্যবাসীক দেশবাসীক কি ক'ব নাই মই এতিয়া ভাষা নাই মই দেশবাসীৰ ওচৰত কি ভাষাৰে ক'ম যিহেতু আমাৰ অঞ্চলতে এই ঘটনাটো হৈছে তথাপিও আকৌ এবাৰ মই হাতজোৰ কৰি সমগ্ৰ দেশবাসীক মই বৰিত ধৰি ক্ষমা খুজিছোঁ যে আপোনালোক আমাৰ এই চিকিৎসা সেৱাৰ লগত জড়িত সকলো সৰুতকৈ সৰু আৰু ডাঙৰতকৈ ডাঙৰ ডক্টৰৰ পৰা আদি কৰি প্ৰতিজনক বৰিত ধৰি উদালি অঞ্চলৰ এজন নগণ্য এজন মানুহ হিচাপে মই বৰিত ধৰি ক্ষমা খুজিছোঁ যে আপোনালোকে চাই থাকক আমি উদালি অঞ্চলৰ মানুহে সেই কালপিতখিনিক আমি অতি সোনকালে প্ৰশাসনৰ ওচৰত সমজাই দিবলৈ আমি প্ৰশাসনৰ লগত থাকিম বা সমজাই দিবলৈ আমি বাধ্য হ'ম আৰু আমি পাৰিম সেইখিনি যিহেতু এই অপ্ৰীতিকৰ ঘটনা কৰিছে তেওঁলোকে বাহিৰৰ পৰা আহি আৰু আমি অসমবাসী ৰাইজক অসমবাসী বুলি নহয় সমগ্ৰ বিশ্বৰ সন্মুখত আমাক যি বস্ত্ৰহীন কৰিলে সেইসকলক কোনো পদ্যই আমি মাফ নকৰোঁ সেইসকল মাফ কৰাৰ যোগ্যও নহয় তথাপি মই অসমবাসী ৰাইজক মই পুনৰবাৰ হাতজোৰ কৰি আৰু বৰিত ধৰি মই ক্ষমা খুজিছোঁ
যে যি অপ্ৰীতিকৰ ঘটনা হৈ গ'ল সেইটোত গোটেই উদালিবাসী দায়ী নহয়, কেইজনমান লোকে সেই ঘটনা সংঘটিত কৰিছে আৰু সেই কেইজনমানৰ কাৰণে সমগ্ৰ লাখ লাখ মানুহ এই অঞ্চলত আছে বা এই এটাই হস্পিটেল আমাৰ। গতিকে বাকী যিসকল নাৰ্ছ বা ডক্টৰ সকলো যাতে এইখিনিতে থাকি আগৰ দৰে আমাক চিকিৎসা সেৱা আগবঢ়াই যায়, সেয়া মই তেওঁলোকক বৰিত ধৰি মই পুনৰবাৰ হাতযোৰ কৰিছোঁ, বৰিত ধৰিছোঁ তেওঁলোকৰ যে আমাক আপোনালোকে এই বিপদৰ সময়ত এৰি থৈ নাযাব। আমিও আপোনালোকৰ দৰে সজাতি মানুহ হয়। হয়তো আমাৰ এই অঞ্চলত কেইজনমানে সেই ঘটনা কৰিছে, সেই বুলি সকলো মানুহ ইয়াৰ লগত জড়িত নহয় বা সকলো মানুহ দায়ী নহয়। কেইজনমানহে দায়ী আৰু দায়ীসকলক অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি আমিও বিচাৰিছোঁ। আমি আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিম, সেয়া আমাৰ প্ৰতিশ্ৰুতি। আৰু ইতিমধ্যে আমি এখন সভা কৰিম, ক'ভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ এটা সভা কৰি আমি সেই ডক্টৰসকলৰ হিতে কিবা এটা নিশ্চয় আমি ইয়াত সমাধান উলিয়াম। আমাৰ আলোচনাত নিশ্চয় এটা সমাধান উলিয়াব আৰু আমি সকলো একেলগে আমি ডক্টৰ নাৰ্ছ যিখিনি কৰ্মী আছে সকলোৰ লগত আছোঁ, প্ৰশাসনৰ লগত আছোঁ। আমি প্ৰশাসনক সহায় কৰিম, সেই ডক্টৰ নাৰ্ছেছ সকলোকে আমি সকলো দিশতে সহায় কৰিবলৈ সাজু আছোঁ এই মুহূৰ্তত। হৈ আছিলে ডক্টৰ ৰহমত আলী, যিগৰাকী যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে উদালিৰ সন্তান হিচাপে। উদালিৰ বদনাম হৈছে যি বিশ্ববাসীৰ আগত, ভাৰতবাসীৰ আগত উদালিৰ যি সন্মানত কালিমা খানিছে যিকেইটা অপৰাধীয়ে, সেইকেইটা অপৰাধীৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে উদালিবাসীয়ে। উদালিৰ সচেতন লোকসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে এইসকল লোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনেতো ব্যৱস্থা গ্ৰহণ কৰিব, সমান্তৰালভাৱে যি উদালিৰ সমাজ ব্যৱস্থা আছে সেই সমাজে তেওঁলোকক এগৰীয়া কৰিব, সামাজিকভাৱে তেওঁলোকক বিসৰ্জন দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অসম জমিয়তে ইতিমধ্যে আহ্বান জনাইছে, আমচিও সমৰ্থন কৰিছে, যাৰ পিছত এনেধৰণৰ সিদ্ধান্ত লৈছে উদালিবাসীয়ে। তেওঁলোকে প্ৰাগ নিউজৰ কেমেৰাত জনাইছে যে তেওঁলোকে কিছু সময় পিছত ক'ভিড প্ৰট'কল মানি তেওঁলোকে সভা এখন অনুষ্ঠিত কৰি এই সামাজিক সিদ্ধান্তটোৰ বিষয়ে তেওঁলোকে ৰাজহুৱা কৰিব। আৰু এই মুহূৰ্তত ভিডিঅ' জাৰ্নালিষ্ট লক্ষ্যজ্যোতি দেখুৱাইছে এই সমগ্ৰ দৃশ্য, যিখন হস্পিটেলৰ ভিতৰত লংকা কাণ্ড সংঘটিত হৈছিলে। লংকাৰ এইখন হস্পিটেলত মই দেখুৱাব বিচাৰিম যি দুৱাৰ খিৰিকী আছিলে সেয়া ভাঙি কেনেদৰে লণ্ডভণ্ড কৰিছিলে এইসকল অপৰাধীয়ে, যিসকল উগ্ৰ মূৰ্তি ধৰি ইয়াত আহিছিলে। এগৰাকী ক'ভিড ৰোগীৰ মৃত্যুৰ পিছত চিকিৎসকক তেওঁলোকে যেনেদৰে আক্ৰমণ কৰিছে, যাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এয়া দেখুৱাইছে আমি বাস্তৱ দৃশ্য প্ৰাগ নিউজৰ কেমেৰাত। এয়া চাওক, এখন চৰকাৰী চিকিৎসালয়ৰ দুৱাৰ কেনেকৈ ভাঙি তেওঁলোকে লণ্ডভণ্ড কৰিছে। আৰু আমি ভিতৰতো যিটো কোঠাত চিকিৎসকগৰাকীক আক্ৰমণ কৰা হৈছিলে তাতো যি তেওঁলোকে লংকাকাণ্ড সংঘটিত কৰিছে, সমগ্ৰ বয় বস্তু তেওঁলোকে লণ্ডভণ্ড কৰিছে, তাৰ আমি দৃশ্য দেখুৱাইছোঁ। এই মুহূৰ্তত আমাৰ লগত আছে হোজাই জিলা আছুৰ উপদেষ্টা আৰু ৰাজ্যিক যি আমচু আছে, আমচুৰ উপসভাপতি মনোৱাৰ হুছেইন বকুল। মই আপোনাৰ কাষলৈ আহিছোঁ। সমগ্ৰ যি ঘটনা হোজাইবাসী লজ্জিত হৈছে, আপোনালোকো পুৱাই আহিছে, আহি পেলাই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। সমগ্ৰ দৃশ্য দেখাৰ পিছত কি ক'ব এই মুহূৰ্তত? যোৱাকালি আমি খবৰ পোৱাৰ লগে লগে আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ আৰু তেখেতসকলক আশ্বস্ত কৰিছোঁ যে আমি সকলো ধৰণৰ সহায় কৰিম। প্ৰথম কথা, আমচু হোজাই জিলা সমিতি বা কেন্দ্ৰীয় সভাপতিৰ নিৰ্দেশ মৰ্মে আমি আজি ইয়াতে আহিছোঁ। আৰু আজিৰ যোৱাকালিৰ যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনা অতিকৈ মানে নিৰ্দয়, বৰ্বৰ, গৰিহণা দিয়াৰ কোনো ধৰণৰ ভাষা নাই। গতিকে এই ধৰণৰ এই যি মানে এই কৰোণা কালত মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰত চিকিৎসকসকলে যিধৰণে মানে মহানুভৱিতা তেখেতসকলে দেখাই নিজৰ প্ৰাণক তুচ্ছ বুলি জ্ঞান কৰি তেখেতসকলে যিটো ছাৰ্ভিচ দি আছে, সেই ছাৰ্ভিচ দি থকা সময়ত তেনে এটা ঘটনা মানে অতিকৈ মানে গৰিহণাযোগ্য ঘটনা। আমি আৰক্ষী প্ৰশাসনক এইটো দাবী কৰিম যে প্ৰথমে এই আটাইকেইজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু বিশেষকৈ এজন মহিলাক দেখা গৈছে ভিজুৱেলত, সেই মহিলাগৰাকীয়ে অতিকৈ নিৰ্দয়ভাৱে মানে প্ৰহাৰ কৰা দেখা গৈছে। সেই মহিলাগৰাকীকো মানে গ্ৰেপ্তাৰ কৰিব লাগে। লগতে প্ৰতিজন মানে চিকিৎসকক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আৰু এইসকলক আণ্ডাৰ ট্ৰায়েল কাষ্টাডিয়েল ট্ৰায়েলত তেখেতসকলে যাতে মানে সোনকালে চাৰ্জশ্বিট দি তেখেতসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আণ্ডাৰ কাষ্টাডিয়েল ট্ৰায়েল তেখেতসকলক কৰিব লাগে। আৰু হোজাই জিলাৰ প্ৰতিজন চিকিৎসকসকলক নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। ইয়াৰ লগতেও আমি ডক্টৰ SK সেনাপতিৰ পৰিয়ালবৰ্গ বা সমগ্ৰ চিকিৎসক সমাজৰ ওচৰত মানে ক্ষমাপ্ৰাৰ্থী যে এনেকুৱা এটা মানে ঘটনা হৈছে আৰু তেখেতসকলক আমি মানে সঠিকভাৱে নিৰাপত্তা দিব পৰা নাই। যি কি নহওক, কোভিড পৰিস্থিতিত আমি এইটোৱে দাবী জনাম যে চৰকাৰে এই ধৰণৰ মানে দুষ্কৃতিকাৰীসকলক কঠোৰ ব্যৱস্থা দিয়ক। আৰু আমাৰ সমাজক আহ্বান কৰিম যে এই ধৰণৰ লোকক কোনো ধৰণৰ প্ৰশ্ৰয় মানে দিব নালাগে। কাৰণ দেখা গৈছে যে আমাৰ মানে মুছলমান সমাজৰ ওপৰত যিকোনো ব্যক্তিয়ে কিবা এটা কথা ক'লে আমি জাঙুৰ খাই উঠোঁ।
কিন্তু যদি সেই ধৰণৰ অন্য কোনো মানুহে যদি অপবাদ দি যদি আমাৰ মুছলিম সমাজৰ ওপৰত মুছলমান সমাজৰ ওপৰত কিবা কয় আমি জাঙুৰ খাই উঠোঁ, নিশ্চয়কৈ এই ঘটনাৰো দায়িত্ব আমাৰ মুছলমান সমাজে ল'ব লাগিব আৰু নৈতিকতা যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দায়িত্ব ল'ব লাগিব এইখন সমাজে, যিখন সমাজত এইগৰাকী চিকিৎসক অতি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰা হ'ল আৰু এই যিটো হস্পিটেলৰ ভিতৰৰ পৰা তেওঁক মৰিয়াই বাহিৰলৈ নিয়া হৈছিলে। মই ভিডিঅ' জাৰ্নালিষ্ট লক্ষ্যজ্যোতিক অনুৰোধ কৰিম দৃশ্য দেখুৱাবলৈ। এইখন চিকিৎসালয়ৰ কোঠাৰ ভিতৰত তেওঁক আক্ৰমণ কৰাৰ পিছত বাহিৰলৈ আনি এইটো স্থানতে আক্ৰমণ কৰিছিলে আৰু তাৰ পিছতো এইখন চৰকাৰী চিকিৎসালয়ত যিসকল চিকিৎসক আছিল, চিকিৎসাকৰ্মী আছিলে, তেওঁলোকে সেৱা আগবঢ়াই গৈছে। এতিয়া দেখিছে প্ৰাগ নিউজৰ কেমেৰাত যে এখন এম্বুলেঞ্চ আহিছে ৰোগী লৈ আৰু এই ৰোগীক এইখন চিকিৎসালয়ত ভৰ্তি কৰা হ'ব। তাৰ মানে এটাই কথা ক'ব পাৰি যে ইমান এক বৰ্বৰোচিত আক্ৰমণৰ পিছতো চিকিৎসকসকলে তেওঁলোকৰ যি সেৱা আছিলে সেই সেৱা তেওঁলোকে অব্যাহত ৰাখিছে, তেওঁলোকে নিজৰ সেৱা কৰি গৈছে। কিন্তু তেওঁলোকৰ নিৰাপত্তা দিয়াৰ দায়িত্ব এইখন সমাজৰ বা এই জিলা প্ৰশাসনৰ। প্ৰশ্ন হয় এই যি বৰ্বৰোচিত আক্ৰমণৰ ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ পিছত শিক্ষা ল'ব নেকি এইখন সমাজে, যাতে